মাইনাক লাগে আইফোন আৰু সোণৰ অলংকাৰ, বাবুক লাগে প্ৰায় নগদ 50 লাখ টকা। বাবুৱে মাইনাক হেপি কৰিবলৈ ঘৰতেই চলালে লুটপাট। এতিয়া পুত্ৰৰ বিৰুদ্ধে সৰব পিতৃ মাতৃ। পুত্ৰ য়শ ধনুকাৰ বিৰুদ্ধে থানাত দিলে এজাহাৰ। ঘটনা যোৰহাটৰ। বান্ধৱীক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ঘৰতে প্ৰায় 50 লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটপাট কৰাৰ অভিযোগ উত্থাপন হৈছে 25 বছৰীয়া য়শ ধনুকাৰ বিৰুদ্ধে। অৱশেষত পুত্ৰ য়শ ধনুকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে পিতৃয়ে। লুণ্ঠনৰ নতুন ফৰ্মুলা উদ্ভাৱন। য়শৰ প্ৰেমিকা হ'ল পূৰ্বালী দত্ত। পূৰ্বালী দত্তই য়শক হেনো কৰিছিল ব্লেকমেইল। 6 মাহৰ পিছত বিয়া হোৱাৰ কথা পাতিম বুলি কৈছিল পূৰ্বালীয়ে য়শক। পূৰ্বালী দত্তক পূৰ্বে 3বাৰকৈ বিয়া হোৱা বুলিও জানিছিল য়শে। তথাপি পূৰ্বালীৰ প্ৰেমত বলিয়া হৈছিল য়শ ধনুকা। ধন দিবলৈ প্ৰেছাৰাইজ কৰে গাৰ্লফ্ৰেণ্ড পূৰ্বালী দত্তই। চিকিৎসাৰ বাবে কিছুদিনৰ কাৰণে য়শৰ পিতৃ মাতৃ গৈছিল গুজৰাটৰ চুৰাটলৈ। সেই সময়ৰেই সুযোগ ল'লে পুত্ৰ য়শ ধনুকাই। পিতৃ মাতৃৰ কোঠাৰ দুৱাৰৰ লক ভাঙি চলাইছিল লুটপাট। ষ্টীলৰ আলমাৰীৰ লক ভাঙি প্ৰায় 50 লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন লুটিছিল পুত্ৰই। পূৰ্বালীক দিলে 1.5 লাখ টকীয়া আইফোন। উপহাৰ দিয়া ইমানতেই শেষ নহয়। বান্ধৱীক অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ যাবৰ বাবে নগদ 1 লাখ টকা প্ৰদান কৰিছিল এইজন যুৱকে। তাৰোপৰি দুদিন 50,000কৈ টকা যুৱতীগৰাকীক প্ৰদান কৰিছিল নিজৰ ঘৰতে পিন্ধি দিয়া য়শে। এতিয়া চলনাময়ী বান্ধৱী নাই য়শৰ কাষত। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ ঘটনাৰ প্ৰকৃত ৰহস্য। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইম অসম। তেওঁ ব্লেকমেইলিং কৰিছে বুলি কৈছে আপোনালোকৰ আগত কৈছে নেকি তেওঁ ব্লেকমেইলিং কৰিছে বুলি কৈছে?